হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যনৰ কাৰণে ভিডিঅ'টো বনালোঁ। সেই নটিফিকেশ্যনটো আহিছে অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা। চ' আপোনালোকৰ মষ্ট এৱেইটেড এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে স্ক্ৰিনিং টেষ্টৰ। ঠিক আছে, চ' ইয়াতে এইখিনি যোনখিনি ৰুল নাম্বাৰ্ছ ইয়াতে আপোনালোকৰ মেনশ্যন আছে। চ' সেইখিনি ৰুল নাম্বাৰ্ছ তেওঁলোকে ইণ্টাৰভিউ ষ্টেজৰ কাৰণে ছিলেক্ট হৈছে। চ' আপোনালোকৰ ৰুল নাম্বাৰ্ছ যদি এইখিনিৰ ভিতৰত আছে তেতিয়াহ'লে কংগ্ৰেচুলেশ্যনছ, আৰু যদিহে নাই তেতিয়াহ'লেও নিৰাশা নহ'ব, আপোনালোকে বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। চ' এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ টোটেল পষ্ট আছিলে 27টা, আৰু ইয়াতে আপোনালোকে যদি ৰুল নাম্বাৰ চাই 143জন কেণ্ডিডেটছক ইণ্টাৰভিউ ষ্টেজৰ কাৰণে ছিলেক্ট কৰা হৈছে ফ্ৰম স্ক্ৰিনিং টেষ্ট। ঠিক আছে, আৰু লগতে যদি আমি ৰেচিঅ'টো চাওঁ 1:5 ৰেচিঅ', মানে এটা পষ্টৰ এগেইনষ্টে 5জনকৈ ইণ্টাৰভিউলৈ বাছনি কৰা হৈছে, আৰু নেক্সট টেষ্টটো আপোনালোকৰ থাকিব ইণ্টাৰভিউ। চ' এইখিনি হৈছে ৰোল নাম্বাৰ যিসকলে ছাকচেছফুলি স্ক্ৰিনিং টেষ্ট ক্লিয়াৰ কৰিছে। ছাকচেছফুলি স্ক্ৰিনিং টেষ্টৰ OMR বেছ স্ক্ৰিনিং টেষ্টৰ যোনটো কাট অফ মাৰ্কছ সেইটো ক্লিয়াৰ কৰিছে কেটেগৰী ৱাইজ। ইয়াতে 143জন কেণ্ডিডেট ছিলেক্ট কৰা হৈছে 1:5 ৰেচিঅ'। 27টা পষ্টৰ এগেইনষ্টে 143জন কেণ্ডিডেটছক ছিলেক্ট কৰা হৈছে 1:5 ৰেচিঅ'ত। 1:5 মানে টোটেল 27 × 5 135 হয়, কিন্তু কিছুমান কেণ্ডিডেটছৰ হয়তো মাৰ্কছ যদি একেই থাকে তেতিয়াহ'লে অকণমান বেছিকৈ লোৱা হয়। চ' সেইটো কাৰণে 143জন কেণ্ডিডেটছ ইয়াতে ছিলেক্ট কৰা হৈছে। আৰু লগতে আপোনালোকৰ যদি ইণ্টাৰভিউ নটিফিকেশ্যনখন চাওঁ, চ' ইয়াতে দেখিছে ইণ্টাৰভিউ নটিফিকেশ্যনো লগালগ দি দিছে। ইয়াতে ইণ্টাৰভিউ নটিফিকেশ্যনখনত কৈছে যে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ডেট অফ ইণ্টাৰভিউ ভাইভা বছ 1st, 2nd and 3rd জুলাই 2025, 1, 2 আৰু 3 জুলাইত ইণ্টাৰভিউ বা ভাইভা বছ অনুষ্ঠিত কৰা হ'ব। ৰিপৰ্টিং টাইম 9 AM। ঠিক আছে, জুলাইৰ 1, 2, 3 তাৰিখে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ইণ্টাৰভিউ আছে। এই 143জন কেণ্ডিডেটছৰ ইণ্টাৰভিউ হ'ব। আৰু ইয়াতে লিখিছে কাইণ্ডলি নোট ডেট দি কেণ্ডিডেটছ এপিয়াৰিং দি ইণ্টাৰভিউ ভাইভা বছ মাষ্ট ব্ৰিং দি ফলোইং টেষ্টিমনিয়েলছ ইন অৰিজিনেল এলং উইথ ছেল্ফ এটেষ্টেড ফটোকপিজ ইন ক্ৰনলজিকেল অৰ্ডাৰ দেয়াৰফৰ ফৰ ভেৰিফিকেশ্যন স্ক্ৰুটনি অন দি ডে অফ ইণ্টাৰভিউ। চ' ইয়াতে যোনখিনি ডকুমেণ্টছ মেনশ্যন কৰিছে টোটেল 12খন ডকুমেণ্টছৰ ইয়াতে কথা কৈছে। এইকেইটা ডকুমেণ্টছ আপোনালোকে ইণ্টাৰভিউৰ দিনা ক্ৰনলজিকেল অৰ্ডাৰত গোটেইখিনি অৰিজিনেল কপি প্লাছ ফটো ষ্টেট কপি উইথ ছেল্ফ এটেষ্টেড আপোনালোকে নিব লাগিব। SSLC, HS এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এজ প্ৰুফ অফ এজ। ঠিক আছে, ইয়াৰ ভিতৰত যিকোনো এখন। তাৰপিছত SSLC মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, SSLC মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট ফৰ ইচ ছেমিষ্টাৰ ইয়াৰ এণ্ড পাছ চাৰ্টিফিকেট অফ বেচেলাৰ্ছ ডিগ্ৰী। যিসকলৰ বেচেলাৰ ডিগ্ৰীত ইয়াৰ ৱাইজ আছিলে গোটেইকেইটা ইয়াৰৰ মাৰ্কশ্বিট লাগিব, আৰু যিসকলে ছেমিষ্টাৰ ৱাইজত পাইছিলে গোটেইকেইটা ইয়াৰৰ ছেমিষ্টাৰ ৱাইজৰ মাৰ্কশ্বিট লাগিব। ডিপ্ল'মা মাৰ্কশ্বিট অফ ইচ ছেমিষ্টাৰ, পাছ চাৰ্টিফিকেট, AICTE এপ্ৰুভেল চাৰ্টিফিকেট ইন কেছ অফ টেকনিকেল গ্ৰেজুৱেটছ, আৰু CGPA কনভাৰ্জন ফৰ্মুলা অৰ ৰেচপেক্টিভ ইউনিভাৰ্চিটিজ। চ' CGPA টো পাৰ্চেণ্টেজ কনভাৰ্জন ফৰ্মুলা যদি কোনোবা ইউনিভাৰ্চিটিৰ আছে তেতিয়া সেইখিনি লাগিব য'ত আপোনালোকৰ মেনশ্যন থাকিব। আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যিকোনো এখন। ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়খিনিৰ কাৰণে ন' অবজেকশ্যন চাৰ্টিফিকেট ফ্ৰম দেয়াৰ ৰেচপেক্টিভ এমপ্লয়াৰ অৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইয়াতে লাগিব। কাষ্ট চাৰ্টিফিকেট ইন লেটেষ্ট ফৰ্মেট অফ গভৰ্ণমেণ্ট অফ আছাম ইফ এপ্লিকেবল। ঠিক আছে, যদি কাৰোবাৰ যদি কাষ্ট চাৰ্টিফিকেট দৰকাৰ তেনে লেটেষ্ট ফৰ্মেটত কাষ্ট চাৰ্টিফিকেট লাগিব, লাইক ডিজিটেল আজিকালি কাষ্ট চাৰ্টিফিকেট হ'ল। BPL কাৰ্ড ইফ এপ্লিকেবল, কাৰোবাৰ যদি BPL কেটেগৰীত আছে তেতিয়াহ'লে BPL কাৰ্ড লাগিব। ডিক্লেৰেশ্যন ফৰ্ম এ মে বি ডাউনলোডেড ফ্ৰম APSC's ৱেবছাইট। চ' আপোনালোকে যোনখন ডিক্লেৰেশ্যন ফৰ্ম এ ছাবমিট কৰিছিলে সেইখন লাগিব। এনি আদাৰ ডকুমেণ্টছ ডেট মে বি ৰিলেভেণ্ট ফৰ দেয়াৰ কেণ্ডিডেটছৰ। ঠিক আছে, এইখিনি বস্তু আপোনালোকে নিব লাগিব। আৰু যদি কিবা ডকুমেণ্টছ আছে আপোনালোকৰ ডিপ্ল'মা কিবা কিবি আছে কৰ্চ কৰা সেইবিলাকো লৈ যাবলৈ কৈছে। দ্য ইণ্টিমেশ্যন লেটাৰ শ্বেল বি আপলোডেড অন 26/6/2025 ইন দি APSC's অফিচিয়েল ৱেবছাইট www.apsc.nic.in। ঠিক আছে, চ' ইণ্টাৰভিউৰ যোনখন ইণ্টিমেশ্যন লেটাৰ 26 জুনত APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in আপলোড কৰা হ'ব। যিসকলৰ ইণ্টাৰভিউ আছে 26 জুনৰ পৰা আপোনালোকে ইণ্টিমেশ্যন লেটাৰবিলাক অনলাইনত APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব। চ' এইখিনি আছিলে নটিফিকেশ্যন, বেলেগ আৰুতো ক'বলগীয়া নাই ইয়াতে। যিসকলে ইণ্টাৰভিউ ষ্টেজৰ কাৰণে ক্লিয়াৰ কৰিছে আপোনালোকে ভালকৈ ইণ্টাৰভিউ দিব, আৰু লগতে কি বুলি কয় যিসকলে নাপালে তেওঁলোকেও নিৰাশা নহ'ব। ভৱিষ্যতৰ কাৰণে অন্য কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কৰ্চেছ কিছুমান এভেইলেবল আছে, লাইক
শেহতীয়াকৈ APSC ফৰেষ্ট ৰেঞ্জাৰৰ পোষ্ট ওলাইছে তাতে ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 349ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি ভাবিছে মান্থলি বেচিছত আছে 2024 ফুল ইয়েৰ আৰু 2025 মে' মাহলৈকে কভাৰ কৰা হৈছে 99 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে বাকী জুন মাহটো চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাও হ'বলৈ গৈ আছে 6 জুলাই তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 349ত ফেজ 1 ফুল কোৰ্চ জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 99 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ এণ্ড ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ বিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে আপোনালোকে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে তেতিয়া আপোনালোকক দি দিয়া হ'ব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰা দিয়া আছে আৰু লগতে আপোনালোকৰ আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী কি বুলি কয় আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম